টিয়কত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ টিয়ক হাইস্কুলৰ খেলপথাৰত নিৰ্মাণ হ'বলগীয়া ৰাজহুৱা ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ জনায় যে যোৰহাট লোকসভাৰ সাংসদগৰাকী বিৰোধী দলৰ হোৱাৰ হেতুকে যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নত যাতে বাধাৰ সৃষ্টি নহয় তাৰ বাবে দলৰ নেতৃত্বৰ আহ্বান মৰ্মে তেওঁ এই লোকসভা সমষ্টিত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক আঁচনি ইতিমধ্যে চৰকাৰৰ পৰা আনি ৰাইজৰ বাবে আৰম্ভ কৰিছে। লোকসভাৰ সাংসদগৰাকীয়ে কৰিবলগীয়া কাম তেওঁ কৰিবলৈ পাই অতি আনন্দিত হৈছে বুলি মন্তব্য কৰি বিৰোধী সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে। ইফালে যোৰহাট মাজুলী সংযোগী দলঙকে ধৰি অন্যান্য ৰাজ্যৰ উন্নয়নমূলক কাম কাজসমূহক লৈ বিৰোধীয়ে সমালোচনা কৰিব লাগে বাবেই কেৱল নিয়ম মাফিক সমালোচনা কৰিছে যদিও এনেবোৰ সমালোচনাই উন্নয়নত কোনো প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। লগতে ৰাইজে তেওঁক স্থানীয় সাংসদ হিচাপে সদায় লগ পাব বুলিও মত প্ৰকাশ কৰে। অখিল গগৈ ডাঙৰীয়া কথা মই নকওঁ, মাজুলী বা নিমাতী সংযোগী দলংখনৰ কথা নীতিন গাডকাৰীদেৱ বা আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱাৰ পিছত কাম চলাৰ যিটো প্ৰথম প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত এতিয়া এইবিলাক লৈ ৰাজনীতি কৰা নহয়। তেওঁ চকুৰ আগতে নিমাতী মাজুলী সংযোগী দলঙো হ'ব, চকুৰ আগতে এলিভেটেড কৰিডৰ হ'ব। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত পূৰ্বতে দলং আছিল 3খন, এই 10 ক্ৰছ কৰি যাব। চিকিৎসা মহাবিদ্যালয় আছিল 3খন, এতিয়া প্ৰত্যেকখন জিলাত চিকিৎসা মহাবিদ্যালয় হ'ব। এইবিলাক কথা তেওঁলোকে আলোচনা কৰক, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। বাকী কাম কৰি যোৱাৰ দায়িত্ব আমাৰ একেই, টিয়ক বা যোৰহাটতো একেই। আমাক সমালোচনা কৰাৰ দায়িত্ব আৰু কৰ্তব্য তেওঁলোকৰ, কাম কৰি যোৱাৰ দায়িত্ব আমাৰ। এতিয়া আজিৰ তাৰিখত নামঘৰবিলাকৰ লৈ সহযোগিতাৰ ক্ষেত্ৰত গৌৰৱ আহিব লাগিছিল। 195টা নামঘৰ সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো মই আহিছোঁ। আজিৰ তাৰিখত টিয়কৰ এই পুৰণি বিদ্যালয়খনত এটা আমাৰ সমগ্ৰ যোৰহাট জিলা বা অবিভক্ত যোৰহাট জিলাৰ আমাৰ ইয়াৰ নাট্য দলটোৰ অনিৰ্বাণ নাট্যগোষ্ঠীৰ ৰংগমঞ্চটো তেখেতে দিব লাগিছিল। তেখেতে দিব পৰা নাই, মই দিছোঁ, মোৰ সৌভাগ্য। গতিকে তেওঁলোকৰ দায়িত্ব আমাক সমালোচনা কৰে, আমাৰ দায়িত্ব আমাৰ এনেদৰে কাম কৰি আগুৱাই যোৱা। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।